কংগ্ৰেছৰ চৰিত্ৰ সদায় খিলঞ্জীয়া বিৰোধী, সদায় খিলঞ্জীয়া বিৰুদ্ধে। এই ঢিঙত যি নেকি আমাৰ খিলঞ্জীয়া মানুহসকল আছিল, সেইসকলক উচতাই আছিল আমাৰ খিলঞ্জীয়া মানুহসকলক কেনেকৈ অত্যাচাৰ কৰিব পাৰি, সেইবিলাকৰ মাটি কেনেকৈ দখল কৰিব পাৰি, এই মিয়াসকলৰ লগত এই কংগ্ৰেছে সদায় হাত মিলাই আছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব, লাষ্টত মই দি আছোঁ। এই কংগ্ৰেছ পাৰ্টিৰ যি লিডাৰ, এই লিডাৰসকলে এই বাংলাদেশীসকলৰ লগত কি ধৰণে মিতিৰালি কৰি আছে আৰু আমাৰ খিলঞ্জীয়া মানুহসকলক খেদিবৰ কাৰণে সদায় উচতাই আছে। এই খিলঞ্জীয়া মানুহসকলৰ যি মাটি, সেইবিলাক কেনেকৈ ল'ব পাৰি আৰু সেয়াত হাল বাবলৈ যাওঁতে গাড়ী এইবিলাক জ্বলাই দিয়াৰ হুমকি দিছিল এই মিয়াসকলে। এইবিলাকৰ উচতনিৰ মেইন মূল হৈছে আমাৰ কংগ্ৰেছ। এই ভিডিঅ'টো চাওকচোন। এইয়া আমাৰ মাটি, আমি সিদিনাখন হাল বাইছিলোঁ। হাল বোৱাতে আমাৰ প্ৰায় 50-60 বিঘা মাটি হাল বালোঁ। তাৰপিছতে আমি ঘৰা-ঘৰি গুচি গ'লোঁ। গুচি যোৱাৰ পিছত সিহঁতে জাঠি, জেং, লাখুটি, দা, এই তৰোৱাল লৈ পেলাই একদম ইয়াত ৰেডি কৰি থৈ দিছে। পিছদিনাখন যদি হাল বাবলৈ আহিলোহেঁতেন তেতিয়াহ'লে আমাক মানে সিহঁতে আক্ৰমণ কৰিলেহেঁতেন। আক্ৰমণ কৰিলেহেঁতেন। আৰু এনেকুৱা ব্যৱস্থা কৰিছে, ডিজেল পেট্ৰল আনি থৈছে আমাৰ ট্ৰেক্টৰকেইখন জ্বলাই দিবলৈ। তাৰপিছত আমি ৰাতিয়ে খবৰ পালোঁ, সিহঁতে আকৌ ওলটাই এই জিলা পৰিষদৰ বাবুল আলী, তাৰ উচতনিত সিহঁতে আমাৰ ওপৰত কেছ দিছে। কোন থানা? ঢিং থানাত কেছ দিছে। তাৰ পিছদিনাখন আমিও এটা কেছ দি পেলাই আমি ইয়াত আহিলোঁ পুলিচৰ লগত। আহি মানে এনেকুৱা মানুহ গোট খাইছে, প্ৰায় 300-400মান মানুহ গোট খাইছে। খাই পেলাই আমি মানে অকণমান এনেকুৱা অৱস্থা হৈছে, মানে এটা পৰুৱা সোমাবলৈকো জেগা নাই। কাৰণ কাষতে সিহঁতে হাথিয়াৰ পত্ৰ থৈছে আৰু পুলিচলৈও ভয় নকৰা নিচিনা। বাবুল আলীয়ে উচতনি দি চাওঁ। পুলিচ জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰতিনিধি। সেই প্ৰতিনিধিজনে উচতনি দিব লাগেনে না আমাক সহায় কৰিব লাগে? আমাৰে ঘৰ আছোঁ, আমাৰে ঘৰ আছোঁ। এতিয়া কথা হ'ল কি, মুখ্যমন্ত্ৰীয়ে যাতে এই ব্যৱস্থাটো কৰি দিব পাৰে আমাক। তাৰপিছত আপোনালোক কেনেকৈ এই স্থানৰ পৰা ঘৰলৈ গ'ল? আমি একেবাৰে মানে জিঅ'টো লৈহে গৈছোঁ আৰু ঘৰলৈ। আৰু সৰু টুলুঙা নাও এখনত আমি যেনে তেনে পাৰ হৈ ঘৰ পালোঁ। এইখন নাওখন, সেইখন আমি কোনো ৰকম ঘৰলৈ আহিছোঁ। এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক, এতিয়া মুখ্যমন্ত্ৰীক আমি এইটোৱে আবেদন কৰিছোঁ, আমাৰ যাতে মাটিখিনি যাতে উলিয়াই কৰি দিয়ে। দেখা গৈছিল এটা ভিডিঅ'ত তেওঁলোকে জাঠি জোং লৈ আছিল, কিন্তু পুলিচে তাৰপিছত ব্যৱস্থা লোৱা নাই। ব্যৱস্থা নল'লে পুলিচকতো আমি লিখনি হিচাপে দিছিলোঁ জাঠি জোঙৰ ব্যৱস্থা, একোৱে ইয়াত মাত নামাতিলে। ভিডিঅ'টো পাইছে? ভিডিঅ' পাইছে পুলিচে, চব ভিডিঅ' পাইছে। কিয় কাৰণে লোৱা নাই বুলি ভাবে আপুনি? এইবিলাক মানে কিবা দি থৈছে চাগে, টকা পইচা দি থৈছে আৰু সেইকাৰণে সিহঁতৰ ফালে মানে ফালৈ কাটি কথাটো আৰু মানে ওলটাই লৈ গুচি আহিলে। আৰু সেই আছামীয়ে আকৌ পুলিচক আগবঢ়াই দিছে নদী পাৰলৈ, ধেমালি পাইছে। কোনে আগবঢ়াই দিছে? এইটো আছাদ আলী। মেইন ঘাগু হ'ল সি। আৰু এই প্ৰতিনিধিজনে যদি এইখিনি উচতনি নিদিয়াহেঁতেন, সি এনেকৈ হাথিয়াৰ পত্ৰ যোগাৰ কৰিবলৈ নাপালেহেঁতেন। মানে বাবুল আলীৰ উচতনিত এই জাঠি জোং লৈ পেলাই সেইখিনি ৰেডি হৈ আছে। আৰু ডিজেল পেট্ৰলো ৰাখিছে ট্ৰেক্টৰ জুই জ্বলাই দিম বুলি। তাৰপিছতে পুলিচ থকা স্বত্বেও মানে আমি ভয় খাই আছোঁ, কোন পাকত কি কয় ঠিক নাই। প্ৰায় একেবাৰে 400-500 মিয়া একদম মানে আমাক আগুৰি ধৰিছে। কোনো ৰকমেহে এই টুলুঙা নাওখনত পাৰ হৈ পেলাই প্ৰাণ বাচি আহিছোঁ। মোৰ নাম বিন্দু চন্দ্ৰ কলিতা, মোৰ ঘৰ ঢিং ৰত্ননগৰ। মই বৰনামঘৰৰ সমীক্ষকে থাকোঁ। এতিয়া কথা হ'ল কি, মই 83 চনৰ পৰা ইয়াত ভুক্তভোগী। 83 চনৰ পৰা ভুক্তভোগী হৈ পেলাই আজিলৈকে মই কোনো এটা ছাকচেছ হ'ব নোৱাৰিলোঁ এই মাটিকণৰ কাৰণে। কিন্তু মোৰ জীৱিকা নাই। গতিকে মই যেনেকৈ নহওক এই মাটিকণ মানে মুখ্যমন্ত্ৰীয়ে কিবা এটা প্ৰকাৰে, মোকেই নহয় মোৰ লগত যিখিনি আমাৰ মানে পৰিয়ালবৰ্গ, যিখিনি ৰাইজ আছে, সেইখিনি ৰাইজক মানে দিলে মই নথৈ আনন্দিত হ'ম। গতিকে এনেকৈ যদি আজি বোলে আজি, কাইলৈ বোলে কালি, মানে ইফালে খাব সিপিনে খাব। কাৰ দখলত আছে এই মাটিখিনি? এইখিনি মাটি আছে মানে আছাদ আলীৰ হাতত আছে।
আছাদ আলীক মই বাৰম্বাৰ ক'লোঁ যে তই মানে জেগালৈ আহ, মই তোৰ লগত মানে কি আলোচনা হ'ব লাগে হ'ম। কিন্তু সি মানে কোনো মাত নিদিলে, কোনো কথা নক'লে। সি তেনেকৈ ৰৈ গ'ল আৰু হুংকাৰ দিয়ে। আচ্ছা, এই হুংকাৰটোতো নচলে সদায়। হে, কি হুংকাৰ দিয়ে? হুংকাৰ মানে হেৰি আৰ্মছ দেখুৱায়। এতিয়া তাৰ আৰ্মছ আছে, আমাৰ মানে কটাৰী এখনো নাই পকেটত। তেনেকৈ আমি আৰু তেনেকৈ কটাৰী নোহোৱাকৈ আমি হাল গৰু লৈ পেলাই মানে পথাৰলৈ আহোঁ, ইয়াত হাল বাওঁ, খেতি বাতি কৰোঁ, কি ধুনীয়াকৈ মানে আজাদি চলি আছিলোঁ। এতিয়া একেবাৰে শূন্যত পৰি গ'লোঁ। গতিকে এইটো এনেকৈ যদি হৈয়ে থাকে, এতিয়া প্ৰশাসনো আছে। প্ৰশাসনৰ ওচৰত আমি গৈছোঁ বা দৰ্খাস্ত দিছোঁ, সেই দৰ্খাস্ত কোনো গুৰুত্ব দিয়া নাই। খাব আৰু গুচি যাব, ট্ৰেন্সফাৰ হ'ব। সেই এনেকৈ যদি সদায় থাকে, আমি কি ডিঙিটো পাতি দিব লাগিব নেকি? তেনেকৈতো নহ'ব। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে ইয়াতে এই কথাখিনিকে মানে সামৰি সুতৰি কি কৰিব লাগে, কি কৰিব নালাগে, আমাক মানে জীৱিকা পথলৈ নিয়ে। এই মোৰ নামটো কওক। মোৰ নাম অতুল কলিতা। সেইদিনাখন কি হৈছিলে? তাৰপিছত মই গ'লোঁ, তাৰপিছত হাল বালোঁ। হাল বাই পেলাই তাৰপিছত তেনেকৈ হাল বাই থাকোঁতে তেতিয়া এজনে আহি পেলাই কৈছেহি যে এই জ্বলাই দিব গাড়ী, ট্ৰেক্টৰ জ্বলাই দিব। তেতিয়া ইয়াৰ ক'লে যে থানাৰ পৰা মানুহ আনি তাৰপিছত আনি পেলাই তাৰপিছত আমি হাল বাম, আমি এতিয়া যাবগৈ লাগিব। তাৰপিছত বন্ধ কৰি দিলোঁ। বন্ধ কৰি পেলাই আমি গুচি আহিছোঁ। আপোনালোকে হাল যে পাইছিলে সেয়া আপোনালোকৰ মাটি? আমাৰো মাটি আছে, মানে গোটেই ৰাইজ মিলি পেলাই বাইছিলোঁ আৰু। আমাৰো মাটি আছে, 22 বিঘা দাগ এটা আছে। তাৰপিছত কি হ'ল? তাৰপিছত আমি গুচি আহিছোঁ আৰু। তাৰপিছত আমাক সেইখিনিত মোক কোৱা নাই। মোক মানে এজন মানুহে ক'লে যে এই গাড়ী জ্বলাই দিম বুলি ক'লে। জ্বলাই দিম বুলি কওঁতে তেতিয়া মই গুচি আহিছোঁ।